তো বন্ধুসকল এইটো হৈছে গাহৰিৰ ঘৰ। ইয়াত ৰুম 3টা বনাইছোঁ, যিটো 2টা গাহৰি থাকিব পাৰিব। এইটো চাগৰ ভৰিৰ তলত পেলাই, এইটো ভৰি লেংৰা হৈছে অলপ, এইটো অসুবিধা হয়। আৰু আমাৰ যিবিলাক ডাঙৰ গাহৰিবিলাক চব বাহিৰত বান্ধা আছে, এইবিলাক চব বাহিৰত। ইয়াত ডাঙৰজনে শুই আছে, এটা ইফালে আছে আৰু আছে, মানে ৰাস্তাৰ সিফালে আছে কেইটামান, 3টা। আৰু বৰ্তমান বাহিৰত দিছোঁ এইখিনি ওলাই, ৰাতি হ'লে আৰু এইটো ৰুমত সোমাই দিম। যেতিয়া দানা ধৰিব তেতিয়া মানে এইটো ৰুমত থৈ দিম, এইটো ক্লিয়াৰ হ'লে। আৰু ইয়াত যিখিনি আছে আমাৰ মানে খাহী ৰাখিছিলোঁ 5টা, এইবিলাক আছে বৰ্তমান ইয়াতে। মানে ইয়াত থ'লে কি হয়, অত্যাচাৰটো বেছি হয়। গাহৰিৰ পোৱালিক মানে বেলেগকৈ দানা দিলে ভাল, সোনকালে দানা ধৰে। আৰু নহ'লে এটা ৰুমত থাকিলে কি হয়, এই ডাঙৰটোৱে খাই পেলায়। আৰু 2টা পোৱালি বেছি দুৰ্বল আছে। এইটো ইমান মেডিচিন দিলোঁ, ইয়াৰ মানে ঠিকেই নহয়। আৰু এটা সৰু আছে, বাকীখিনি চাইজ ঠিকেই হৈছে। এইখিনি হৈছে হেমচিয়াৰ পোৱালি, চব হেমচিয়াৰ পোৱালি। আৰু বহুতে ডেলিভাৰী খোজে, আমিতো ডেলিভাৰী দিব নোৱাৰিম, আমাৰ ডেলিভাৰী দিয়া ছিষ্টেম নাই। মোৰ ঘৰ হৈছে কামৰূপ জিলা বক সমষ্টি, মালিবাৰী সত্ৰ। বকৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰৰ পৰা হয় 12 কিলোমিটাৰ। বহুতে পোৱালি আহি লৈ যায়, আগতে বুকিং কৰি থৈ লৈ যায়। পিছত দাম দৰটো যেতিয়া আমাৰ একটা বেপাৰী দেখাওঁ, বেপাৰীয়ে দাম দিয়ে, সেইটো দাম অলপ আপ ডাউন হয়, সেইটো হিচাপত চেল কৰোঁ। তো ৰুমবিলাক কেনেকুৱা হৈছে ক'ব। আৰু এইটো আমাৰ মেনেজাৰ, এইটো দিনে ৰাতি 24 ঘণ্টা ডিউটি কৰে। ইফালে থাকে, আৰু বেলেগ কিবা আহিলে ইফালে যে ইমান চিল্লাৰ লগে লগে আমি আহি যাওঁ। আৰু চাওক, ইফালে হৈছে নদী, খেতি। আৰু এইটো পাইপ ৰাখি দিছোঁ, এইটো গোটেইকেইটাৰ মানে মল মূত্ৰ চব ইফালে যাব। বানপানী হ'লে চব ইয়াৰ পৰা চব ধুই গুচি যাব। আৰু এনেকুৱা জেগা নহ'লে বহুত অসুবিধা হয়, এই মলমূত্ৰবিলাক চাফা কৰাটো বহুত এটা টেনশ্যন। সেইকাৰণে এই জেগাখিনি বহুত ভাল হৈছে, সেইকাৰণে ইয়াতে বনাই দিছোঁ। আৰু গৰমৰ দিনত বহুত ভাল হাৱা, চাওক কেনেকুৱা হাৱা চলি আছে, বহুত হাৱা চলি আছে। হাৱাটোৰ কাৰণে বহুত ভাল, ইয়াত গাহৰিৰ কোনো গৰম নালাগে। গৰমত বহুত গাহৰি মৰিছে আমাৰ ইফালেও, দেখা পাইছোঁ যে অলপমান ৰ'দত পৰি আধা ঘণ্টাৰ পিছত গাহৰিবিলাক মৰি যায়। কিন্তু এইটো জেগাত বহুত ছায়া থাকিব, বতাহ থাকিব এনি টাইম। আৰু গাহৰিবিলাকতো খালি পোৱালি দিলেহে আমি ঘৰৰ ভিতৰত ৰাখিম, বাকী এনি টাইম বাহিৰতে থাকে। আৰু নতুনকৈ ৰাখিছোঁ আৰু 3টা, এইটো এটা আছে, এইটো এটা, তাতে এটা আছে তামোলগুৰিত। আৰু এইটো বহুত পুৰণি হৈছে, এইটো বহুত ডাঙৰ হৈছে বৰ্তমান। এইটোৰো 1 মাহমান হ'ল গাভিনী হৈছে। চব বাহিৰতে থাকে। চাওক যি গৰম দিছে, গৰমত এই গছৰ তলত ঠাণ্ডাত আৰামে হৈ আছে। যদি কোনোবাই মানে ফাৰ্ম বনাব বিচাৰে, যদি এনেকুৱা বতাহ থকা জেগাত ফাৰ্মটো বনাব বহুত ভাল হয়। বতাহ থকা জেগাত যদি ফাৰ্মটো বনায়, এনি টাইম বতাহ থাকিব। যদি বাহিৰত জেগা আছে, বাহিৰত বান্ধি দিব, আৰু পোৱালি দিয়াৰ সময় হ'লে ভিতৰত। আৰু কোনোবাই ফিডিঙৰ কাৰণে ৰাখে, মানে আপোনাৰ মাংসৰ কাৰণে যিবিলাক খাহী কৰি ৰাখে, খাহী ৰাখিলে এনেকুৱা জেগা হ'লে বহুত ভাল। মানে মটৰ মাৰি দিব, মল মূত্ৰ চব পানীত। তো কেনেকুৱা হৈছে ঘৰটো জনাব। আৰু গাহৰিৰ বিষয়ে আপডেটবিলাক পাই থাকিব। ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। আজিৰ ভিডিঅ' এইখিনি, ধন্যবাদ।